স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ আজি প্ৰকাশ পাব জুবিন গাৰ্গৰ জিএমচিএইচৰ মৰণোত্তৰ পৰীক্ষা ইতিমধ্যে সিংগাপুৰৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন গৰিমা শইকীয়া গাৰ্গৰ হাতত দাখিল কৰা হৈছে আৰু আজি জিএমচিএইচৰ প্ৰতিবেদন দাখিল কৰা হ'ব গৰিমা শইকীয়া গাৰ্গৰ হাতত মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ ঘোষণা কৰিছে আৰু সেই প্ৰতিবেদন ৰাজহুৱা কৰিবনে নকৰে গৰিমা গৰ্গীয়া খাৰকে ল'ব সিদ্ধান্ত আৰু কি ওলাব পাৰে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাই আছো টাইমত বিগ ব্ৰেকিং আজি প্ৰকাশ পাব জুবিন গাৰ্গৰ জিএমচিএইচৰ পোষ্টমৰ্টেম ৰিপৰ্ট মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ পাব ডাঙৰ খবৰ আহিব পাৰে ৰিপৰ্ট ৰাজহুৱা কৰিবনে নকৰে সিদ্ধান্ত ল'ব গৰিমা শইকীয়া গাৰ্গে জিএমচিএইচৰ ৰিপৰ্ট অৰ্পণ কৰা হ'ব গৰিমা গাৰ্গৰ হাতত মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ ঘোষণা কৰিছে এই তথ্য ৰাজহুৱা কৰাৰ দায়িত্ব গৰিমা শইকীয়া গাৰ্গৰ হাতত এৰি দিম বুলি মন্তব্য কৰিছে আৰু এই সিদ্ধান্ত গৰিমা গৰ্গীয়া গাৰ্গে ল'ব আদালতকো এই তথ্য গতাই দিয়া হ'ব আদালতকো দিয়া হ'ব এই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ঘটনাত সন্দেহ কৰা শ্যাম কানু সিদ্ধাৰ্থ অমৃত প্ৰভা শেখৰক সকলোকে গ্ৰেপ্তাৰ কৰা হৈছে এই সকলোকে 14 দিনৰ আৰক্ষীৰ জিম্মাত লোৱা হৈছে 14 দিনৰ আৰক্ষীৰ জিম্মাত লোৱা হৈছে খুদপুছ কৰা হ'ব আৰু ইতিহাসত প্ৰথমবাৰৰ বাবে আমি কোনোবা এজন অভিযুক্তক 14 দিনৰ বাবে আৰক্ষী জিম্মাত লৈছো এই ৰাজ্যৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ তদন্ত বুলি ক'ব লাগিব আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে আজি প্ৰকাশ পাব জুবিন গাৰ্গৰ জিএমচিএইচৰ পোষ্টমৰ্টেম ৰিপৰ্ট ৰাজ্যৰ জনসাধাৰণৰ অনুৰোধৰ প্ৰতি লক্ষ্য ৰাখি জুবিন গাৰ্গৰ দ্বিতীয়বাৰৰ বাবে কৰা হৈছিল পোষ্টমৰ্টেম ৰিপৰ্ট সিংগাপুৰৰ পোষ্টমৰ্টেম ৰিপৰ্ট ইতিমধ্যে গৰিমা শইকীয়া গাৰ্গৰ হাতত দাখিল কৰা হৈছে আৰু আজি প্ৰকাশ পাব জিএমচিএইচৰ পোষ্টমৰ্টেম ৰিপৰ্ট কিবা ওলাব পাৰে নেকি কি ওলাব পাৰে পোষ্টমৰ্টেম ৰিপৰ্টৰ সকলোৰে চাই আছে হয়তো কিবা নজনা কথা ৰহস্য কথা উদ্ভাৱন হ'ব পাৰে আৰু ইতিমধ্যে চৰকাৰে ইয়াৰ বাবে তৎপৰ হৈ পৰিছে আৰু প্ৰতিবেদন দাখিল কৰা হ'ব পোষ্টমৰ্টেম ৰিপৰ্ট দাখিল কৰা হ'ব গৰিমা শইকীয়া গাৰ্গৰ হাতত আৰু প্ৰতিবেদনখন বা ৰিপৰ্ট ৰাজহুৱা কৰিবনে নকৰে সেই সিদ্ধান্ত ল'ব গৰিমা শইকীয়া গাৰ্গে মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে ইয়াত চৰকাৰৰ কোনো হস্তক্ষেপ নাথাকে যদি গৰিমা শইকীয়া গাৰ্গে ভাবে যে ৰাজহুৱা কৰিম তেন্তে পাৰিব ৰাজহুৱা কৰিব আৰু যদি গৰিমা শইকীয়া গাৰ্গে ইচ্ছা কৰে যে ৰাজহুৱা নকৰো তেন্তে কোনো কথা নাই গৰিমা শইকীয়া গাৰ্গৰ ওপৰতে সেই সিদ্ধান্ত এৰি দিছে ৰাজ্য চৰকাৰে আৰু আজি কিছু সময় পিছতেই প্ৰকাশ পাব জিএমচিএইচৰ ৰিপৰ্ট পোষ্টমৰ্টেম পৰীক্ষাৰ ৰিপৰ্ট আহিব কি ওলাব পাৰে সকলোৰে অপেক্ষাৰে ৰৈ আছে আৰু আজি জুবিন গাৰ্গৰ পোষ্টমৰ্টেম ৰিপৰ্ট আহিব জিএমচিএইচৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আহিব মুখ্যমন্ত্ৰীয়ে ডাঙৰ মন্তব্য কৰিছে কেইবাটাও ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ তদন্তক লৈ মুখ্যমন্ত্ৰীয়ে ন্যায়িক আয়োগ গঠন কৰিছে ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ নেতৃত্বত গঠন কৰা হ'ব এই ন্যায়িক আয়োগ সিংগাপুৰত থকা অসমীয়া লোকসকলে আমাক তদন্ত প্ৰক্ৰিয়াত সহায় কৰিব লাগিব আসাম এছ'চিয়েশ্যনৰ সকলো লোকক তদন্তৰ আওতাত অনা হ'ব আমি সিংগাপুৰৰ দৃষ্টান্ত দেখুৱাৰ চেষ্টা কৰিম তেখেতসকলে এই প্ৰক্ৰিয়াত সহায় নকৰে তেখেতসকলৰ বিৰুদ্ধে আমি কঠোৰ হ'ম যদি আসাম এছ'চিয়েশ্যনে চৰকাৰক তদন্তৰ ক্ষেত্ৰত সহায় নকৰে তেনেস্থলত সিংগাপুৰৰ সেইসকল প্ৰৱাসী অসমীয়াৰ বিৰুদ্ধেও কঠোৰ হ'ব আইন স্পষ্টকৈ কৈছে মুখ্যমন্ত্ৰীয়ে আনহাতে যিসকলে সামাজিক মাধ্যমত বিভিন্ন তথ্য দাখিল কৰিছিল বিভিন্ন তথ্য দিছে জুবিন গাৰ্গৰ ঘটনাৰ সৈতে জড়িত সেই সকলোকো কৈছে ফেচবুক ইনষ্টাগ্ৰামত কোৱা সকলেও আয়োগত দিব লাগিব তথ্য আপোনাৰ হাতত যদি কিবা জুবিন গাৰ্গক লৈ তথ্য আছে তেন্তে আপুনি ন্যায়িক আয়োগত দিয়ক মুখ্যমন্ত্ৰীয়ে পোনপটীয়াকৈ কৈছে জুবিন গাৰ্গক ন্যায় দিয়াৰ বাবে ৰাজ্য চৰকাৰে সেই দায়িত্ব নিষ্ঠাৰে পালন কৰি আহিছে কালি গৰিমা গাৰ্গৰ হাতত সিংগাপুৰৰ পোষ্টমৰ্টেম ৰিপৰ্ট দাখিল কৰা হৈছে ইতিমধ্যে সিংগাপুৰৰ পোষ্টমৰ্টেম ৰিপৰ্ট দাখিল কৰা হৈছে আৰু আজি জিএমচিএইচৰ ৰিপৰ্ট দাখিল কৰা হ'ব আজি দাখিল কৰা হ'ব জিএমচিএইচৰ পোষ্টমৰ্টেম ৰিপৰ্ট এই তথ্য ৰাজহুৱা কৰাৰ দায়িত্ব গৰিমা শইকীয়া গাৰ্গৰ হাতত এৰি দিছে পোষ্টমৰ্টেমৰ ৰিপৰ্ট ৰাজহুৱা কৰা হ'ব নে নহয় সেই সিদ্ধান্ত ল'ব গৰিমা শইকীয়া গাৰ্গে আৰু এই সমগ্ৰ ঘটনাৰ সন্দেহত থকা সকলো লোকক গ্ৰেপ্তাৰ কৰা হৈছে শ্যাম কানু মহন্তক গ্ৰেপ্তাৰ কৰা হৈছে সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছে শেখৰ জ্যোতি গোস্বামীক গ্ৰেপ্তাৰ কৰা হৈছে সমান্তৰালকৈ অমৃত প্ৰভাকো গ্ৰেপ্তাৰ কৰা হৈছে যি অমৃত প্ৰভাই জুবিন গাৰ্গৰ সেই সময়ৰ ভিডিঅ' নিজৰ মোবাইলত আবদ্ধ কৰি ৰাখিছিল আৰু ফাঁকি দিছিল মিছা মাতিছিল যে তেওঁ একো নাজানে সেই অমৃত প্ৰভাক গ্ৰেপ্তাৰ কৰা হৈছে এতিয়া প্ৰশ্ন আহি পৰিছে
পোষ্টমৰ্টেম ৰিপৰ্টত কি ওলাব কি নোলাব এই ধৰণৰ প্ৰশ্ন কেতবোৰ প্ৰশ্ন আহি পৰিছে আৰু কিছু সময় পিছতেই জুবিন গাৰ্গৰ পোষ্টমৰ্টেম ৰিপৰ্ট প্ৰকাশ পাব আৰু গৰিমা শইকীয়া গাৰ্গৰ হাতত অৰ্পণ কৰা হ'ব আৰু সেই পোষ্টমৰ্টেম ৰিপৰ্ট ৰাজহুৱা কৰিব নে নকৰে সিদ্ধান্ত ল'ব গৰিমা শইকীয়া গাৰ্গে আৰু জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত ক্ষীপ্ৰ গতিৰে আগবাঢ়িছে তদন্ত প্ৰক্ৰিয়া জুবিন গাৰ্গক লৈ মুখ্যমন্ত্ৰীয়ে কালিৰ দিনটোত কেতবোৰ মন্তব্য কৰিছিলে বহুকেইটা মন্তব্য কৰিছিলে ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ অধ্যক্ষতাত গঠন কৰা হ'ব ন্যায়িক আয়োগ সকলোৱে সহায় সহযোগ কৰিব পাৰিব ফেচবুক ইনষ্টাগ্ৰামত জুবিনৰ ন্যায় বিচৰা সকলেও আয়োগত দিব পাৰিব তথ্য প্ৰতিগৰাকী অনুৰাগীয়ে সামাজিক মাধ্যমত জুবিন গাৰ্গৰ ক্ষেত্ৰত ন্যায় বিচাৰি আছে সামাজিক মাধ্যমত কিবা নহয় কিবা এটা হলো পোষ্ট দি আছে যদি আপোনাৰ হাতত কিবা তথ্য আছে তেন্তে আপুনি ন্যায়িক আয়োগত দিব পাৰিব চৰকাৰে এই ব্যৱস্থা কৰি দিছে যদিহে এই প্ৰক্ৰিয়াত সহায় নকৰে তেনে তেখেতসকলৰ বিৰুদ্ধে কঠোৰ হ'ব যদি আপুনি জুবিন গাৰ্গৰ অনুৰাগীৰ নামত সামাজিক মাধ্যমত ভুৱা প্ৰচাৰ কৰে বা বিপথে পৰিচালিত কৰে জনসাধাৰণক তেন্তে আপোনাৰ বিৰুদ্ধে কঠোৰ হ'ব ৰাজ্য চৰকাৰ জুবিন গাৰ্গৰ ৰহস্যজনক ঘটনাৰ তদন্তৰ বাবে চিআইডি কাৰ্যালয়ত আন 3 যুৱকক জেৰা চলোৱা হৈছিল এছআইটিয়ে জেৰা চলাইছিল পংকজ অধিকাৰী প্ৰীতম তালুকদাৰ আৰু কৃষ্ণ দাসক এই 3 গৰাকীকো পৃথককৈ জেৰা চলোৱা হৈছে শ্যামকানু মহন্তৰ সহযোগী আছিল এই 3 যুৱক স্পষ্টকৈ কোৱা হৈছে পংকজ অধিকাৰী প্ৰীতম তালুকদাৰ কৃষ্ণ দাস এই 3 গৰাকী যুৱকক জেৰা চলোৱা হৈছে আৰু দীৰ্ঘদিন ধৰি শ্যামকানুৰ সহযোগী আছিল এই 3 যুৱক আৰু আটাইতকৈ ডাঙৰ খবৰটো আজি প্ৰকাশ পাব জুবিন গাৰ্গৰ জিএমচিএইচৰ পোষ্টমৰ্টেম ৰিপৰ্ট গুৱাহাটী মেডিকেল কলেজত যেহেতু জুবিন গাৰ্গৰ দ্বিতীয়বাৰৰ কাৰণে পোষ্টমৰ্টেম কৰা হৈছিল আৰু তাৰ প্ৰতিবেদন বা ৰিপৰ্ট আহি পৰিব আজি আৰু সেই প্ৰতিবেদনখন দাখিল কৰা হ'ব গৰিমা শইকীয়া গাৰ্গৰ হাতত আৰু জিএমচিএইচৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ৰাজহুৱা কৰিব নে নকৰে গৰিমা গাৰ্গে ল'ব সিদ্ধান্ত মুখ্যমন্ত্ৰীয়ে পোনপটীয়াকৈ কৈছে সিংগাপুৰৰ ক্ষেত্ৰত কোৱা হৈছিল যে সিংগাপুৰৰ যিখন মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন সেইখন ৰাজহুৱা কৰিবলৈ নিষিদ্ধ কৰা হৈছিল গৰিমা শইকীয়া গাৰ্গক অনুৰোধ জনাইছিল সিংগাপুৰ প্ৰশাসনে যে এই প্ৰতিবেদনখন ৰাজহুৱা নকৰিব কিন্তু জিএমচিএইচৰ যিখন প্ৰতিবেদন আহিব বা জিএমচিএইচৰ যি ৰিপৰ্ট আহিব সেই ৰিপৰ্টখন ৰাজহুৱা কৰিব নে নকৰে গৰিমা শইকীয়া গাৰ্গে সিদ্ধান্ত ল'ব পাৰিব মুখ্যমন্ত্ৰীয়ে এই কথা স্পষ্টকৈ কৈছে কি ওলাব প্ৰতিবেদনত কিবা নতুন ৰহস্য আহিব পাৰে নেকি এইবিলাক প্ৰশ্ন আহিছে কেতবোৰ প্ৰশ্ন উদ্ভাৱন হৈছে আৰু আজি কিছু সময় পিছতে হয়তো জিএমচিএইচৰ প্ৰতিবেদন আহি পৰিব ৰিপৰ্ট আহি পৰিব গৰিমা শইকীয়া গাৰ্গৰ হাতত দাখিল কৰা হ'ব আৰু কালিৰ দিনটোত জুবিন গাৰ্গক ন্যায়ৰ ক্ষেত্ৰত লৈ মুখ্যমন্ত্ৰীয়ে বিভিন্ন মন্তব্য আগবঢ়াইছিল স্পষ্টকৈ কৈছিল মুখ্যমন্ত্ৰী হিচাপে নহয় জুবিন অনুৰাগী হিচাপেহে মুখ্যমন্ত্ৰীয়ে পদক্ষেপ ল'ব জুবিনক ন্যায় দিয়াৰ ক্ষেত্ৰত চৰকাৰে দায়িত্ব লৈছে আৰু চৰকাৰে এই দায়িত্ব ভালদৰে পালন কৰিব সিংগাপুৰৰ প্ৰবাসী অসমীয়ায়ো সহায় সহযোগ কৰিব লাগিব অসম চৰকাৰক সিংগাপুৰৰ সেই আসাম এছ'চিয়েশ্যনৰ প্ৰতিগৰাকী লোকে চৰকাৰক সহায় কৰিব লাগিব প্ৰশাসনক সহায় কৰিব লাগিব চিআইডিক সহায় কৰিব লাগিব সেই সময়ত কোন কোন আছিল কেনেকৈ আছিল কিয় তেওঁলোক চাই থাকিলে এইবিলাক কথা আহি পৰিছে আৰু প্ৰতিগৰাকী সিংগাপুৰৰ প্ৰবাসী অসমীয়া ইয়াৰ জবাব দিব লাগিব যদিহে চৰকাৰক সহায় সহযোগ নকৰে তেন্তে চৰকাৰ কঠোৰ হ'ব প্ৰশাসন কঠোৰ হ'ব তেওঁলোকৰ বিৰুদ্ধেও গ্ৰহণ কৰা হ'ব কঠোৰ ব্যৱস্থা স্পষ্টকৈ কৈছে মুখ্যমন্ত্ৰীয়ে আৰু আমাৰ ওচৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ সিংগাপুৰত থকা অসমীয়া লোকসকলে যাতে আমাৰ তদন্ত প্ৰক্ৰিয়াত আহি সহযোগিতা কৰে আৰু তেখেতসকলে যদি এই তদন্ত প্ৰক্ৰিয়াত সহযোগ নকৰে আমি তেখেতসকলৰ বিৰুদ্ধেও আমি কঠোৰ হ'ম বহুতৰ প্ৰশ্ন আছিলে যে সিংগাপুৰত পোষ্টমৰ্টেম হ'ব ৰিপৰ্ট পাম নে নাপাম যোৱাকালি জুবিনৰ পত্নী গৰিমা গাৰ্গৰ হাতত আমি সিংগাপুৰৰ পোষ্টমৰ্টেম ৰিপৰ্টটো তুলি দিছোঁ গুৱাহাটী মেডিকেল কলেজত হোৱা পোষ্টমৰ্টেমৰ ৰিপৰ্টটো অহাকালি আমি জুবিনৰ পত্নী গৰিমাৰ হাতত তুলি দিম পোষ্টমৰ্টেম ৰিপৰ্টটো গুৱাহাটীৰ পোষ্টমৰ্টেম ৰিপৰ্ট ৰাজহুৱা কৰিব নকৰিব সেই সিদ্ধান্ত আমি গৰিমাৰ ওপৰত এৰি দিম আমি গৰিমাৰ ওচৰত বা গৰিমাৰ হাতত আমি পোষ্টমৰ্টেম ৰিপৰ্ট গতাই দিম
আৰু আমি আদালতকো এই পোষ্টমৰ্টেম ৰিপৰ্ট আমি গতাই দিম আপোনালোকক জনাবলৈ পাই মই সুখী হৈছো যে জুবিনক ন্যায় দিয়াৰ ক্ষেত্ৰত আমি আৰু এটা ডাঙৰ কাম কৰিবলৈ সক্ষম হৈছো ন্যায়িক তদন্ত প্ৰথমবাৰৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় মুখ্য ন্যায়াধীশ গৰাকীক আমি আহ্বান জনাইছিলো যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰিবলৈ এখন জুডিচিয়েল কমিশ্যন ন্যায়িক আয়োগ গঠন কৰিব লাগে আৰু এই ন্যায়িক আয়োগত ৰিটায়াৰ্ড জাজ নহয় অৱসৰপ্ৰাপ্ত ন্যায়াধীশ নহয় হাই কোৰ্টৰ বৰ্তমান ন্যায়াধীশ এজনক নিযুক্তি দিব লাগে আমাৰ অনুৰোধত মাননীয় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডাঙৰীয়াই এজন বিচাৰপতি জাষ্টিস সৌমিত্ৰ শইকীয়াক এই আয়োগখনৰ অধ্যক্ষতা কৰিবলৈ অনুমোদন জনাইছে যিসকল লোকে এই বিষয়ত দৃষ্টি ৰাখে তেওঁলোকে নিজেই জানে যে হাইকোৰ্টৰ সিটিং জাজে জুডিচিয়েল কমিশ্যন হেড কৰা আমাৰ ৰাজ্যত কৰবাত আগত এবাৰ বা দুবাৰ হ'ব পাৰে কিন্তু ই স্বাভাৱিক নহয় অহা কালি আমি জাষ্টিস সৌমিত্ৰ শইকীয়া আয়োগ গঠন কৰিম মই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় মুখ্য ন্যায়াধীশ ডাঙৰীয়াক ধন্যবাদ জনাইছো আৰু এতিয়া যিসকলে ইউটিউব ফেচবুক টুইটাৰত জুবিনৰ হত্যাৰ বিষয়ে বিভিন্ন তথ্য দাঙি ধৰিছিল এতিয়া তেওঁলোকৰ দায়িত্ব হ'ব যে তেওঁলোকে এই ন্যায়িক আয়োগৰ সন্মুখলৈ গৈ শপতনামা দাখিল কৰা কৰবাত ফেচবুকত লাইক ইনষ্টাগ্ৰামত ফলোৱাৰ গোটাবলৈ জুবিনৰ অনুৰাগী হোৱা আৰু ন্যায়িক আয়োগক এতিয়া গৈ সহযোগিতা কৰা আমি নিশ্চিতভাৱে সেই সকলৰ প্ৰতি লক্ষ্য ৰাখিম যিসকলে ফেচবুক আৰু ইনষ্টাগ্ৰামত বিভিন্ন কথা ক'লে এতিয়া তেওঁলোকে ন্যায়িক আয়োগৰ আগত শপতনামা দাখিল কৰাৰ দায়িত্ব পালন কৰিব নে নাই নাও the ball will be in their court তেওঁলোকে এতিয়া ইয়াক কেনেকৈ ব্যৱহাৰ কৰে তাৰ পৰাই আমি প্ৰমাণ পাম যে কোন আসলতে কিমান জুবিনৰ অনুৰাগী থকা অসমীয়া লোকসকলে যাতে আমাৰ তদন্ত প্ৰক্ৰিয়াত আহি সহযোগিতা কৰে আৰু তেখেতসকলে যদি এই তদন্ত প্ৰক্ৰিয়াত সহযোগ নকৰে আমি তেখেতসকলৰ বিৰুদ্ধেও আমি কঠোৰ হ'ম বহুতৰ প্ৰশ্ন আছিলে যে ছিংগাপুৰত পোষ্টমৰ্টেম হ'ব ৰিপৰ্ট পাম নে নাপাম যোৱাকালি জুবিনৰ পত্নী গৰিমা গাৰ্গৰ হাতত আমি ছিংগাপুৰৰ পোষ্টমৰ্টেম ৰিপৰ্টটো তুলি দিছো গুৱাহাটী মেডিকেল কলেজত হোৱা পোষ্টমৰ্টেমৰ ৰিপৰ্টটো অহাকালি আমি জুবিনৰ পত্নী গৰিমাৰ হাতত তুলি দিম পোষ্টমৰ্টেম ৰিপৰ্টটো গুৱাহাটীৰ পোষ্টমৰ্টেম ৰিপৰ্ট ৰাজহুৱা কৰিব নকৰিব সেই সিদ্ধান্ত আমি গৰিমাৰ ওপৰত এৰি দিম আমি গৰিমাৰ ওচৰত বা গৰিমাৰ হাতত আমি পোষ্টমৰ্টেম ৰিপৰ্ট গতাই দিম আৰু আমি আদালতকো এই পোষ্টমৰ্টেম ৰিপৰ্ট আমি গতাই দিম আপোনালোকক জনাবলৈ পাই মই সুখী হৈছো যে জুবিনক ন্যায় দিয়াৰ ক্ষেত্ৰত আমি আৰু এটা ডাঙৰ কাম কৰিবলৈ সক্ষম হৈছো ন্যায়িক তদন্ত প্ৰথমবাৰৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় মুখ্য ন্যায়াধীশ গৰাকীক আমি আহ্বান জনাইছিলো যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰিবলৈ এখন জুডিচিয়েল কমিশ্যন ন্যায়িক আয়োগ গঠন কৰিব লাগে আৰু এই ন্যায়িক আয়োগত ৰিটায়াৰ্ড জাজ নহয় অৱসৰপ্ৰাপ্ত ন্যায়াধীশ নহয় হাই কোৰ্টৰ বৰ্তমান ন্যায়াধীশ এজনক নিযুক্তি দিব লাগে আমাৰ অনুৰোধত মাননীয় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডাঙৰীয়াই এজন বিচাৰপতি জাষ্টিস সৌমিত্ৰ শইকীয়াক এই আয়োগখনৰ অধ্যক্ষতা কৰিবলৈ অনুমোদন জনাইছে
যিসকল লোকে এই বিষয়ত দৃষ্টি ৰাখে তেওঁলোকে নিজেই জানে যে হাইকোৰ্টৰ সিটিং জাজে জুডিচিয়েল কমিশ্যন হেড কৰা আমাৰ ৰাজ্যত কৰবাত আগত এবাৰ বা দুবাৰ হ'ব পাৰে, কিন্তু ই স্বাভাৱিক নহয়। অহা কালি আমি জাষ্টিছ সৌমিত্ৰ শইকীয়া আয়োগ গঠন কৰিম। মই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় মুখ্য ন্যায়াধীশ ডাঙৰীয়াক ধন্যবাদ জনাইছো। আৰু এতিয়া যিসকলে ইউটিউব, ফেচবুক, টুইটাৰত জুবিনৰ হত্যাৰ বিষয়ে বিভিন্ন তথ্য দাঙি ধৰিছিল, এতিয়া তেওঁলোকৰ দায়িত্ব হ'ব যে তেওঁলোকে এই ন্যায়িক আয়োগৰ সন্মুখলৈ গৈ শপতনামা দাখিল কৰা। কৰবাত ফেচবুকত লাইক, ইনষ্টাগ্ৰামত ফলোৱাৰ গোটাবলৈ জুবিনৰ অনুৰাগী হোৱা আৰু ন্যায়িক আয়োগক এতিয়া গৈ সহযোগিতা কৰা। আমি নিশ্চিতভাৱে সেইসকলৰ প্ৰতি লক্ষ্য ৰাখিম যিসকলে ফেচবুক আৰু ইনষ্টাগ্ৰামত বিভিন্ন কথা ক'লে। এতিয়া তেওঁলোকে ন্যায়িক আয়োগৰ আগত শপতনামা দাখিল কৰাৰ দায়িত্ব পালন কৰিবনে নাই। নাও দ্য বল উইল বি ইন দেয়াৰ কোৰ্ট। তেওঁলোকে এতিয়া ইয়াক কেনেকৈ ব্যৱহাৰ কৰে তাৰ পৰাই আমি প্ৰমাণ পাম যে কোন আচলতে কিমান জুবিনৰ অনুৰাগী। ছিংগাপুৰত থকা অসমীয়া লোকসকলে যাতে আমাৰ তদন্ত প্ৰক্ৰিয়াত আহি সহযোগিতা কৰে, আৰু তেখেতসকলে যদি এই তদন্ত প্ৰক্ৰিয়াত সহযোগ নকৰে আমি তেখেতসকলৰ বিৰুদ্ধেও আমি কঠোৰ হ'ম। বহুতৰ প্ৰশ্ন আছিলে যে ছিংগাপুৰত পোষ্টমৰ্টেম হ'ব, ৰিপৰ্ট পাম নে নাপাম। যোৱাকালি জুবিনৰ পত্নী গৰিমা গাৰ্গৰ হাতত আমি ছিংগাপুৰৰ পোষ্টমৰ্টেম ৰিপৰ্টটো তুলি দিছোঁ। গুৱাহাটী মেডিকেল কলেজত হোৱা পোষ্টমৰ্টেমৰ ৰিপৰ্টো অহাকালি আমি জুবিনৰ পত্নী গৰিমাৰ হাতত তুলি দিম। পোষ্টমৰ্টেম ৰিপৰ্টটো গুৱাহাটীৰ পোষ্টমৰ্টেম ৰিপৰ্ট ৰাজহুৱা কৰিব নকৰিব সেই সিদ্ধান্ত আমি গৰিমাৰ ওপৰত এৰি দিম। আমি গৰিমাৰ ওচৰত বা গৰিমাৰ হাতত আমি পোষ্টমৰ্টেম ৰিপৰ্ট গতাই দিম আৰু আমি আদালতকো এই পোষ্টমৰ্টেম ৰিপৰ্ট আমি গতাই দিম। আপোনালোকক জনাবলৈ পাই মই সুখী হৈছোঁ যে জুবিনক ন্যায় দিয়াৰ ক্ষেত্ৰত আমি আৰু এটা ডাঙৰ কাম কৰিবলৈ সক্ষম হৈছোঁ। ন্যায়িক তদন্ত প্ৰথমবাৰৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় মুখ্য ন্যায়াধীশগৰাকীক আমি আহ্বান জনাইছিলোঁ যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰিবলৈ এখন জুডিচিয়েল